অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ গাদী ৰক্ষা কৰিবলৈ একমাত্ৰ অস্ত্ৰটোৱে হৈ গ'ল এই সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি। হিন্দু মুছলমানৰ ৰাজনীতিটো তেওঁৰ শেষ আশ্ৰয়স্থল, তেওঁৰ ভৱিষ্যতটো বচাবৰ কাৰণে। গতিকে সেইটোক তেওঁ যিমান পাৰি মানুহৰ মাজলৈ লৈ যাব বিচাৰিছে। বিভিন্ন সময়ত যিকোনো বিষয় হ'লে তাত হিন্দু মুছলমানৰ ৰাজনীতি কৰে, কিন্তু তেওঁৰ লগত যিহেতু তেওঁ যিবোৰ প্ৰতিশ্ৰুতি দিছিলে আগতে, যিমান প্ৰতিশ্ৰুতি দেশৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসম হ'ব বুলি কৈছিলে, অসম চুক্তি ৰূপায়ণ কৰিম বুলি কৈছিলে, অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি কৈছিলে, মূল্যবৃদ্ধি ৰোধ কৰাৰ কথা কৈছিলে, যিবোৰ আগতে বিভিন্ন কৰ কাটলৰ বোজা মানুহৰ ওপৰত পৰিছিলে সেইবোৰৰ পৰা ৰেহাই দিয়াৰ কথা আছিলে, চাকৰি দিয়াৰ কথা আছিলে, যিমান প্ৰতিশ্ৰুতি। খেতি পথাৰত 98% তেওঁলোকে জলসিঞ্চনৰ ব্যৱস্থা কৰিম বুলি কৈছিলে। এই যিবোৰ প্ৰতিশ্ৰুতি দিছিলে, যিমান উন্নয়নৰ যিমান ছবি আছিলে, জাতীয় যিমানবোৰ প্ৰশ্ন আছিলে, বিষয় ক'তো উত্তৰ দিব পৰা নাই, সমস্যা সমাধান কৰিব পৰা নাই। সেইকাৰণে শেষ আশ্ৰয়স্থল হ'ল তেওঁলোকৰ সাম্প্ৰদায়িক ৰাজনীতি। সেই ৰাজনীতিক তেওঁলোকে বহুবাৰ এই কাম কৰিছে, কিন্তু এইবাৰ তেওঁলোকে নিস্তাৰ নাপায়। জুবিনদাৰ মহাপ্ৰয়াণৰ পিছত অসমৰ ৰাইজে সকলোৱে এটা কথা কৈছে যে অসমত এনেকুৱা ধৰণৰ যিটো সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি বা সাম্প্ৰদায়িক চিন্তাৰ কোনো স্থান নাই। তেওঁৰ সেই যিটো দৰ্শন যে কোনো জাতি বা কোনো ধৰ্মবিহীন মানৱীয় প্ৰমূল্যৰ এখন সমাজ, এই সমাজখনৰ কাৰণে অসমৰ ৰাইজে আগন্তুক দিনসমূহত সকলোৱে কাম কৰিব। আৰু 26ৰ ৰাজনীতিত এইটোৱে মই ভাবোঁ তেওঁৰ এই দৰ্শনটোৱে মূল শক্তি হ'ব। বিজেপিক উৎখাত কৰাৰ মূল শক্তিটো হ'ব জুবিনদাৰ এই দৰ্শনটো, য'ত এখন সমন্বয়ৰ সমাজ, স্বৰ্গদেউ চাওলুং চুকাফা, মহাৰাজ নৰনাৰায়ণৰ সমাজ, ইয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ যিখন সমাজ, আজান ফকীৰৰ যিখন সমাজ, সেইখন সমাজৰ সমন্বয়ৰ চিন্তা আৰু আদৰ্শ এইবাৰ আগন্তুক 26ৰ নিৰ্বাচনৰ মূল শক্তি আৰু আধাৰ হ'ব। আমিতো বাৰে বাৰে কৈ আহিছোঁ, মুখ্যমন্ত্ৰীয়ে নিজেইতো সন্দেহ প্ৰকাশ কৰিছে। চাৰ্জশ্বিট দিয়াৰ পাছত তেওঁৰ ৰাজপথত নামিব বুলি কৈছিলে, চাৰ্জশ্বিট জমা দিয়াৰ পিছত তেওঁ ৰাজপথত নমাৰ কথা কৈছিলে ন্যায় বিচাৰি। তাৰমানে মুখ্যমন্ত্ৰী নিজৰে এই গোটেই ব্যৱস্থাটোৰ ওপৰত আস্থা নাই। আৰু এই গোটেই কথাটোত আমি দেখিছোঁ যে তেওঁলোকে প্ৰথমতে তেওঁ পানীত ডুবি মৰা বুলি কৈছিলে, তাৰপিছত মুখ্যমন্ত্ৰীয়ে SIT গঠন কৰাৰ আগতে তেওঁক হত্যা কৰা বুলি ক'লে। এতিয়া SITৰ প্ৰতিবেদন দিয়াৰ আগতে বাৰে বাৰে কৈছে তেওঁক হত্যা কৰা হৈছে। আৰু এই গোটেই কথাটোক তেওঁলোকে আজি কাৰোবাক যদি দোষী সাব্যস্ত কৰিব খুজিছে, কাৰোবাক ৰেহাই দিব বিচাৰিছে। যি সময়ত তেওঁ জুবিনদাৰ মৃত্যু হৈছিল, সেই সময়ত উপস্থিত থকা বহু মানুহ, অভিমন্যু তালুকদাৰ বুলি কোৱা মানুহগৰাকীক আজিলৈকে কৰায়ত্ব কৰি থৈ দিয়া নাই। তেওঁক আহিলে ৰাজকীয় আতিথ্য দিলে, তাৰপিছত যাবলৈ দিলে। গতিকে আৰু যিবোৰ টকা পইচাৰ যিবোৰ খেলি মেলি তাৰ লগত জড়িত হৈ থকা তাৰচেম মিত্তলৰ ৰাজহুৱা প্ৰভাৱ, যেতিয়া ৰাইজৰ হেঁচা পৰিলে তেতিয়া তাৰচেম মিত্তলক মাতি আনিলে, কিন্তু অহাৰ পিছত জেৰা কৰিয়ে যাবলৈ দিলে। এতিয়া এই গোটেইটো কথাটোত তেওঁলোকে কাৰোবাক ৰেহাই দি কাৰোবাক তেওঁলোকে লক্ষ্য কৰি লৈছে। মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ, অভিমন্যু তালুকদাৰক তেওঁ কিয় ৰেহাই দিছে? মুখ্যমন্ত্ৰীৰ পত্নীৰ লগত ৰাইজে মানুহৰ মাজত আলোচনা হৈছে, মুখ্যমন্ত্ৰীৰ পত্নীৰ লগত অভিমন্যু তালুকদাৰ ব্যৱসায়িক সম্পৰ্ক আছে, যাৰ কাৰণে এই গোটেই কথাটো ইফাল সিফাল কৰিব খুজিছে বা অভিমন্যু তালুকদাৰক কৰায়ত্ব নকৰে। তাৰচেম মিত্তলকো তেওঁলোকে সেইকাৰণে কোনো ধৰণৰ ইয়াক কৰায়ত্ব নকৰে, তদন্তৰ আওতালে নানে। এনেই SITত তেওঁলোকে মাতি আনি দুদিন মাতিলে, তাৰপিছত পঠিয়াই দিলে। গতিকে এই তদন্ত প্ৰক্ৰিয়া যেতিয়া চলি আছে, ৰাইজে দেখিছে যে তদন্ত প্ৰক্ৰিয়া যিধৰণে আগবাঢ়িব লাগে সেইধৰণে আগবঢ়া নাই। আৰু মুখ্যমন্ত্ৰীয়ে বহুদিনৰ পৰা SITয়ে হওক CIDয়ে হওক তেওঁলোকে নিজে ইচ্ছা কৰা ধৰণে চাৰ্জশ্বিট বনায় আৰু সেই ধৰণে তেওঁলোকে এইটো প্লেচ কৰি ন্যায়ালয়ত দি দিয়ে। আমি সেইকাৰণে CBIৰ যোগেদি উচ্চতম ন্যায়ালয়ৰ তেওঁলোকৰ নিয়ন্ত্ৰণত বা তেওঁলোকৰ মনিটৰিঙত গোটেই প্ৰক্ৰিয়াটো হোৱাটো বিচাৰিছিলোঁ। CBIৰ প্ৰতিও মানুহৰ আস্থা নাই। স্বয়ং উচ্চতম ন্যায়ালয়ে কৈছে যে এইটো পুতলা তেওঁলোকৰ কেন্দ্ৰীয় চৰকাৰৰ। কিন্তু আমি সেইকাৰণে উচ্চতম ন্যায়ালয়ৰ তেওঁলোকৰ তদাৰকত CBIৰ তদন্ত, কাৰণ উচ্চতম ন্যায়ালয়ে তদন্ত প্ৰক্ৰিয়া চলাব নোৱাৰে। CBI ইনভেষ্টিগেটিং এজেঞ্চি যিহেতু তেওঁলোকে কৰিব লাগিব, কিন্তু সুপ্ৰিম কোৰ্ট মনিটৰ্ড CBI ইনভেষ্টিগেশ্যন আমি বিচাৰিছোঁ। মুখ্যমন্ত্ৰীয়ে নাই দিয়া এইটো কাৰণে, কাৰণ ইয়াৰ লগত অকল আমি দেখি থকা 2-4গৰাকী, আপোনালোকে কৈ থকা 2-4গৰাকী মানুহেই নহয়,
এইটো যদি মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে এইটো হত্যা হয় তেতিয়াহ'লে বহুত ডাঙৰ শক্তি জড়িত হৈ আছে, বহুত ডাঙৰ মানুহ জড়িত হৈ আছে। হত্যা বুলি জোৰ দি মুখ্যমন্ত্ৰীয়ে যে কৈ আছে, মই এতিয়া প্ৰশ্ন কৰিব খুজিছোঁ, আপুনিতো কৈছিলে যে আপোনাৰ লগত কোনো ধৰণৰ নৰ্থ ইষ্ট যিটো ফেষ্টিভেল ইয়াৰ কোনো সম্পৰ্ক নাই, কিন্তু দুখন পত্ৰই প্ৰমাণ কৰিলে বহুত দিনৰ পৰা এপ্ৰিলৰ 28 তাৰিখৰ পৰাই মানে ছিংগাপুৰ হাই কমিশ্যনে আপোনালোকক যোগাযোগ কৰিছিলে। বিভিন্ন সময়ত আপোনাৰ গল্ডেন থ্ৰেডৰ লগত নৰ্থ ইষ্ট ফেষ্টিভেল আৰু ৰঙালীৰ সম্পৰ্ক থকা বুলি বহুতে জানো বা বহুতে এইবোৰ সৰ্বজন বিদিত। এতিয়া এই গোটেই কথাটোৰ লগত মুখ্যমন্ত্ৰীৰ অসম চৰকাৰ জড়িত, অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে তাত সেই যিখন পত্ৰ ছিংগাপুৰ হাই কমিশ্যনৰ পৰা আহিছে তাত নোট দিছে, নোট দি চিফ ছেক্ৰেটাৰীৰ লগত কথা পাতিবলৈ দিছিলে। এইটো কথাই প্ৰমাণ কৰিলে যে অসম চৰকাৰৰ লগত অসম চৰকাৰ যি টকা পইচা দিয়া কথাটোৰ লগত গোটেই কথাবোৰ জড়িত। SIT গঠন হোৱাৰ আগত হত্যা হোৱা বুলি কৈছে, প্ৰতিবেদন দিয়াৰ আগত দৃঢ়তাৰে হত্যা হোৱা বুলি কৈছে। মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব খুজিছোঁ যে আপোনাৰ জ্ঞাতহাৰে হত্যা হ'ল নেকি? এইটো কথা কওঁতে তেওঁৰ ঘৰৰ চেনেলটোৱে আকৌ কৈছে যে কেনেকুৱা প্ৰশ্ন উত্থাপন কৰিছে তেওঁৰ পত্নীৰ যিটো চেনেল। আমি যুক্তিপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছোঁ। সন্মানীয় সাংবাদিক বন্ধুসকল, তেওঁৰ পত্নীৰ যিটো চেনেল তেওঁকে ক'ব খুজিছোঁ যে তেওঁৰ সম্পাদক কিজনক ক'ব খুজিছোঁ, যুক্তিপূৰ্ণ প্ৰশ্ন। সম্পৰ্কটো স্থাপন আমি কৰি দেখুৱাইছোঁ, ৰাইজক দেখুৱাইছোঁ যে সম্পৰ্ক নাই বুলি কোৱা কথাটো ধৰা পৰিলে। আপুনি SIT গঠন হোৱাৰ আগত আপুনি হত্যা কৰা বুলি ক'লে, প্ৰতিবেদন দিয়াৰ আগত হত্যা কৰা ক'লে, হত্যা হোৱা বুলি দৃঢ়তাৰে দোহাৰিছে। হত্যা জুবিনদাৰ হত্যা মুখ্যমন্ত্ৰীয়ে জনাকে হৈছিলে নেকি? উত্তৰটো দিব লাগে। অতি যুক্তিপূৰ্ণ কথা কৈছোঁ। আপোনালোকে নিজৰ মানে সাংবাদিকসকলক, সেই চেনেলটোৰ সাংবাদিকসকলে, তেওঁলোকৰ সম্পাদকসকলে তেওঁলোকৰ মালিকক তৈলমৰ্দন কৰি যুক্তি নোচোৱাকৈ কথা নক'ব, কথা ক'বলৈ সকীয়াই দিছোঁ। যিটি বাতৰিও পৰিৱেশন নকৰিব তেনেকৈ। মই যুক্তিৰে কথাটো কৈছোঁ, যুক্তিটো বুজি পাওক, হৃদয়ংগম কৰক আৰু জুবিনদাৰ আৱেগক লৈ এনেকৈ অশ্ৰদ্ধা কৰি বাতৰি পৰিৱেশনো নকৰিব। তেওঁ বিজেপিৰ এজেণ্ট বুলি সকলোৱে জানে, বিজেপিৰ বি টিম, আৰু তেতিয়া আৰু তেওঁলোকৰ লগত থকা দিল্লীত থকা আৰু এটা বি টিম সেইটোও লৈ আহিব খুজিছে। দুইটা বি টিম মিলি তেওঁলোকে বদৰুদ্দিন আজমলে খেলা আৰু বিজেপিয়ে খেলা আৰু একেটা কথা। এইটোতো কোনো পাৰ্থক্যই নাই, চবেই জানে। আৰু আজমল চাহাবে আৰু ইমান দেৰিকৈ কিয় বুজি পাইছে? আৰু আজমল চাহাবে নিজৰ ব্যৱসায়টো অগৰৰ বেপাৰ ৰাখিবৰ কাৰণেতো কাম কৰি থাকে। বিজেপিৰ লগত মিলি লৈ অমিত শ্বাহৰ লগত কিমান তাৰিখে লগ কৰিছিলে, কি কথা পাতিছিলে, এইবোৰ কম নেকি আজমল চাহাব? নিজৰ অগৰৰ বিজনেছৰ ছিকিউৰিটিৰ কাৰণে। গতিকে এইবোৰ কথা আমি ক'লে তেওঁ থাকিবই নোৱাৰিব অসমত। গতিকে আমি ক'ব খোজোঁ যে এইবোৰ যোৱা 24 চনৰ নিৰ্বাচনৰ আগত এইবোৰ কথা চব ৰাইজে গম পাই গৈছে। আজমল চাহাব হিমন্ত বিশ্ব শৰ্মাৰ একেবাৰে পুষ্য পুত্ৰ। উশাহ লওঁতে তেওঁ অকণমান শাৰীৰিক অসুস্থতা আছে। এতিয়া উশাহ নিশাহ যেতিয়া লয় সুধি লয় হিমন্ত বিশ্ব শৰ্মাক, মই জোৰকৈ ল'ম নে লাহেকৈ ল'ম? এইটো সঁচা কথা। যি কয় চব সুধি কয় আজমল চাহাবে। গতিকে আমি কৈছোঁ যে আপুনি বাদ দিয়ক আৰু ব্যৱসায় বাণিজ্য কৰি আছে, ভালকৈ কৰি থাকক, ৰাজনীতি নকৰিব। অন্ততঃ অসমৰ ভৱিষ্যতটো, দেশৰ গণতান্ত্ৰিক ভৱিষ্যতটো ধ্বংস নকৰিব, ভয়াৱহতালৈ ঠেলি নিদিব।